হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। ইফিচিয়া 4:32 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্ৰৰ লোক হয়। ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো ইফিচিয়া মণ্ডলীবিলাকৰ কাৰণে যিটো পৌলে লিখিছে, যে আমি ইয়াতে যদি ভালকৈ পঢ়োঁ, ইয়াতে আমি ঐক্য সহন আৰু সদাচৰণ প্ৰকাশ কৰিবলৈ উদগনি ইয়াতে দিছে। যদি আমি খ্ৰীষ্টত আছোঁ, যদি আমি সত্যক জানিছোঁ, তেনেহ'লে আমি কি কৰিব লাগিব? আমাৰ আচাৰ ব্যৱহাৰবিলাক প্ৰেমত চলিব লাগিব। আৰু ঈশ্বৰেই প্ৰেম হয়, সেইকাৰণে আমি ইজনে সিজনৰ হিতকাৰী হ'ব লাগিব। ইজনে সিজনক আমি সাহস দিব লাগিব। ইজনে সিজনক আমি হাঁহিয়াল কথা ক'ব লাগিব। ইজনে সিজনক আমি প্ৰাৰ্থনা কৰিব লাগিব, প্ৰাৰ্থনাৰ সহযোগ কৰিব লাগিব, উঠাব লাগিব ইজনে সিজনক। আৰু পৰস্পৰে আমি কি কৰিব দিছে? কোমল চিত্ৰৰ লোক আমি হৈ পেলাই, যিটো খ্ৰীষ্টত ঈশ্বৰে আমাক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, আমিও তেনেকৈ ক্ষমা কৰিব লাগিব ইজনে সিজনক। হালেলুয়া। ঈশ্বৰে আমাক ক্ষমা কৰিলে, যদি আমি যীশুখ্ৰীষ্টৰ নামেৰে ক্ষমা খোজোঁ, তেনেহ'লে পিতৃ ঈশ্বৰে আমাক ক্ষমা কৰিব। সকলোবোৰ যীশুখ্ৰীষ্টৰ নামেৰেহে আমি কৰিব লাগিব, তেতিয়াহে আমি সফলবোৰ পাম। আমেন, প্ৰেজ দ্য লৰ্ড। আৰু কোমল চিত্ৰৰ লোক হ'ব দিছে আমাক কঠিন মনৰ মানুহ হ'ব দিয়া নাই। কোমল চিত্ৰৰ মন, যাতে আমি মৰম কৰিব জানো, যাতে আমি ইজনে সিজনক সহনশীল হ'ব পাৰোঁ। কোমল চিত্ৰৰ, যিটো আমি ডাঠ মনৰ মানুহ হ'বলৈ দিয়া নাই। আমাৰ মনবিলাক কোমল হ'ব দিছে। আৰু আমি জানিব লাগিব যে খ্ৰীষ্টই আমাক কেনেকৈ মৰম কৰিলে, ক্ষমা কৰিলে, ঠিক আমিও তেনেকৈ আমি ক্ষমা কৰিব লাগে পৰস্পৰে। আৰু ইজনে সিজনক আমি সাহস দিব লাগে, উঠাব লাগে। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। ইজনে সিজনক যাতে আমি উঠাব পাৰোঁ, পঢ়াব পাৰোঁ, বৃদ্ধি কৰিব পাৰোঁ। প্ৰভু, তুমি এনেকুৱা সহায় কৰা, এনেকুৱা মন দিয়া, এনেকুৱা জ্ঞান দিয়া। তোমাৰ বিনে কোনো ঈশ্বৰ নাই প্ৰভু। তুমি আমাৰ সহায়কাৰী ঈশ্বৰ, তুমি আমাৰ পিতৃ হয়, তুমি আমাৰ সকলোবোৰ হয়। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। শুনি থকা, কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। আৰু আমি যাতে ইজনে সিজনৰ হিতকাৰী হ'ব পাৰোঁ, কোমল চিত্ৰৰ হ'ব পাৰোঁ, সহনশীল হ'ব পাৰোঁ। প্ৰভু, এনেকৈ সদায় দিন আমাৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাছৰতি প্ৰভু যীশু নামত খুজিছোঁ। আমেন, প্ৰেজ দ্য লৰ্ড। আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।